হয় চাওক ৰাজদীপ আপুনি ঠিকে কৈছে যিটো চিকিৎসাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড়ত আজি দেখা পোৱা গৈছে যে ইয়াৰ যিবিলাক ফাৰ্মাচী আছে ফাৰ্মাচীসমূহ আপুনি কোৱাৰ দৰে এটা অংশ বন্ধ আছে এটা অংশ বন্ধ নাই গতিকে আমি এটা কথা আমি সকলোৱে গম পাইছোঁ যে AIOCTয়ে আজি সমগ্ৰ ভাৰতবৰ্ষতে ফাৰ্মাচীসমূহৰ বন্ধ ঘোষণা কৰিছে এটাই কাৰণ যাৰ যিটো অনলাইন যিটো ফাৰ্মাচীৰ যিটো আদান প্ৰদান সেইটোৰ ক্ষেত্ৰত তেওঁলোকৰ কিছু ওজৰ আপত্তি আছে সেই বিষয়টো লৈ আচলতে তেওঁলোকে এটা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে যাৰ পৰিপ্ৰেক্ষিতত আজি সমগ্ৰ ভাৰতবৰ্ষতে যিবিলাক ঔষধৰ দোকান আছে সেই ঔষধৰ দোকানসমূহ বন্ধ ৰাখিছে AIOCT নামৰ সংগঠনটোৱে কিন্তু ইয়াৰ সমান্তৰালভাৱে আসাম ড্ৰাগছ ডিলাৰ এছ'চিয়েশ্যনে কিন্তু এই যিটো বন্ধৰ যিটো কাৰ্যসূচী তেওঁলোকে কিন্তু গ্ৰহণ কৰা নাই যাৰ পৰিপ্ৰেক্ষিতত আজি পুৱাৰে পৰা ডিব্ৰুগড়ৰ বিভিন্ন অঞ্চলত আমি দেখা পাইছোঁ যে তেওঁলোকৰ মাজত মতবিৰোধ হৈছে বৰ্তমান মই উপস্থিত আছোঁ নতুন বজাৰ অঞ্চলত আৰু এই যিটো অঞ্চলটো দেখিছে সমগ্ৰ অঞ্চলটোৱে ভালে সংখ্যক ইয়াত ফাৰ্মাচী দোকান আছে আৰু এই সন্মুখৰ এইবিলাক দেখিছে এইবিলাক ফাৰ্মাচী বন্ধ কিন্তু গাতে লাগি আছে সৌকেইখন ফাৰ্মাচী খোলা তাৰমানে এই অঞ্চলটোতে মই দুয়োটা সংগঠনৰ মই প্ৰতিনিধিক লগ পাইছোঁ গতিকে মই দুয়োটা সংগঠনৰ তেওঁলোকৰ যিটো যুক্তিযুক্ততা মই জানিবলৈ বিচাৰিম প্ৰথমতে AIOCT যিটো সংগঠনে আজি বন্ধ ঘোষণা কৰিছে বা সমৰ্থন কৰিছে তেওঁলোকৰ বিষয়ববীয়া আছে মই প্ৰথমতে তেখেতসকলৰ কাষলৈ গৈছোঁ যিহেতু আজি আপোনালোকৰ আন্দোলনৰ কাৰ্যসূচী হিচাপে সমগ্ৰ অসমতে আজি ফাৰ্মাচীসমূহ বিক্ৰী বন্ধ আছে হয় কিয় এই সিদ্ধান্ত আপোনালোকে ল'বলগীয়া হৈছে এই বন্ধটো হৈছে অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন অফ কেমিষ্ট এণ্ড ড্ৰাগছ এইটো মানে আমাৰ পেৰেলেল বডি আমাৰ সংগঠনবোৰ আছে অল ইণ্ডিয়া নৰ্থ ইষ্ট ষ্টেট ডিষ্ট্ৰিক্ট এনেকৈ আমাৰ প্ৰত্যেকৰে এটা সংগঠন আছে এই সংগঠনবিলাকে আমি বিভিন্ন ধৰণৰ ফাৰ্মাচিষ্টসকলৰ ব্যৱসায়ীসকলৰ সমস্যাসমূহ মানে চৰকাৰক অৱগত কৰি আহিছোঁ এতিয়া আমাৰ অনলাইন যিটো পদ্ধতি সেই পদ্ধতিটো আমাৰ সেই ক'ভিডৰ টাইমত এটা হেৰি দিছিলে চৰকাৰে চাৰ্কুলাৰ দিছিলে কিন্তু এছাম ব্যৱসায়ীয়ে দুৰ্নীতি ব্যৱসায়ী সেই অনলাইনে মানে এতিয়ালৈকে চলাই আছে ফলত আমাৰ কিছুমান ক্ষুদ্ৰ ফাৰ্মাচিষ্টসকলৰ অসুবিধা হৈছে আৰু নিচাযুক্ত ঔষধ যিবিলাক মানে চিডুল এইজ ড্ৰাগছ সকলো তেওঁলোকৰ সুলভ মূল্যত পোৱাৰ কাৰণে বহুতো নৱপ্ৰজন্ম মানে ড্ৰাগছ এডিক্টেড হ'বলৈ বিচাৰিছে সৰু সৰু চিৰিঞ্জ এতিয়া চিডুল এইজ ড্ৰাগছ মানে হ'ল কি যিকোনো সেই ঔষধবিলাক নিচাযুক্ত ঔষধবিলাক কোন ডাক্তৰে প্ৰেছক্ৰিপশ্যন কৰিছে ফাৰ্মাচিষ্ট আছে নাই তেওঁলোকক দি পিনি এখন চিডুল এইজ ৰেজিষ্টাৰ কৰি দিয়া হৈছে কাক দিয়া হৈছে সম্পূৰ্ণ ফোন নম্বৰ লৈ আমি ড্ৰাগ ইনস্পেক্টৰক জনাওঁ কিন্তু অনলাইনত যেতিয়া দিয়ে তেওঁলোকে পুৰণা প্ৰেছক্ৰিপশ্যন এখন দি সেই মতে গৈ ঘৰে মেডিচিনবোৰ কৈছে ফলত মানে কি কয় টোপনিৰ ব্যৱসায়টো বিৰোধিতা কৰি বন্ধ কৰিছে আৰু সেই অনলাইন ব্যৱস্থাটো থৈ ইমান ডিছকাউণ্ট দিছে আমি ইনস্পেক্টৰসকলকো কৈছিলোঁ তেওঁলোকক কৈছে আমি সন্দেহ আছে ইমান 30% 20% কেনেকৈ ডিছকাউণ্ট দিব পাৰিছে এই ব্যৱস্থাটোৰ জৰিয়তে তেওঁলোকৰ ইমান অসুবিধা হৈছে যে কিছুমান ফাৰ্মাচী এটা বন্ধ কৰি দিবলগীয়া হৈছে এতিয়া মই সমান্তৰালভাৱে মই কাষতে লগ পাইছোঁ আসাম ড্ৰাগছ ডিলাৰ এছ'চিয়েশ্যন যিটো এছ'চিয়েশ্যনে আজি এই বন্ধটো তেওঁলোকে সমৰ্থন কৰে মই দেখিছে দুখোজ আঁতৰতে সমৰ্থনকাৰী আছে দুখোজ আঁতৰতে এই বন্ধৰ বিৰোধিতাকাৰীসকলো আছে আপোনালোকে অল আসাম ড্ৰাগছ ডিলাৰ এছ'চিয়েশ্যন আপোনালোকে কিন্তু আজি এই বন্ধটো আপোনালোকে সমৰ্থন কৰা নাই কিয় কৰা নাই আমি সমৰ্থন কৰা নাই এই বন্ধটো আমাৰ বাহিৰৰ পৰা আগতেও জাপি দিছিলে কিন্তু এই বন্ধৰ পৰা আমি কোনো ৰিজাল্ট পোৱা নাই আমাৰ চবতকৈ বেয়া লাগিছে যে ফাৰ্মাচী খোলা বন্ধ কৰা এইটো এটা আপোনাৰ এডমিনিষ্ট্ৰেশ্যনৰ কাম কিন্তু ইয়াত আমাক জবৰদস্তি আহি বন্ধ কৰি আছে সেইকাৰণে আমি বহুত দিগদাৰ পাই আছোঁ চবে পাব্লিকৰ বহুত হাৰাশাস্তি পাই আছে আৰু গভৰ্ণমেণ্টৰ আমাৰ ওচৰত অৰ্ডাৰো আছে আমি চিঠিটো আপোনাক দেখাই আছোঁ য'ৰ পৰা ড্ৰাগ ইনস্পেক্টৰ ৰিকুৱেষ্টো কৰিছে আমাক যে আপোনালোকে ফাৰ্মাচীটো খোলা ৰখাৰ কাৰণে আৰু আমাৰ ড্ৰাগ কণ্ট্ৰলাৰো ৰিকুৱেষ্ট কৰিছে এইটো খোলা নোখোলাটো নিজৰ ওপৰত কথা কিন্তু জবৰদস্তি এওঁলোকে আমাক আহি দিগদাৰ কৰি মানুহ ভয় দেখা বিভিন্নভাৱে ইহঁতক বন্ধ কৰি আছে মানে